নমস্কাৰ। আজি হঠাৎ ভিডিঅ'টো বনাবলৈ আহিলোঁ। সকলোৱে গমেই পাইছে যে দেৰগাঁৱত বালিয়াজানত বৰ্তমান অসম কপোৱাত এক্সিডেণ্ট হৈ গ'ল অলপ আগত, মানে ৰাতিপুৱাৰ ভাগত। খবৰ অনুযায়ী ৰাতিপুৱা প্ৰায় 4:30 বজাত হৈছিল। গোলাঘাটৰ আঠখেলীয়াৰ পৰা আহিছিল বনভোজ খাবলৈ গৈছিল। আপোনাৰ বগীবিললৈ গৈছিল, কিন্তু বগীবিলত যোৱাৰ আগতে তেখেতসকলে টিলিঙা মন্দিৰত সেৱা কৰি যাম বুলি ভাবি তিনিচুকীয়াৰ বৰদোৱাত থকা টিলিঙা মন্দিৰলৈ তেখেতসকলে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু যাত্ৰা আৰম্ভ নহ'লে দেৰগাঁৱৰ বালিয়াজানতে তেখেতসকলৰ এখন মালবাহী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈ তেখেতসকলৰ 45জনীয়া গ্ৰুপটোৰ প্ৰায় ইতিমধ্যে 12জন মৃত্যু হৈছে আৰু বাকী যিকেইজন আছে তেখেতসকল বৰ্তমান যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। গতিকে মই যিকেইজন মৃত্যু হ'ল তেখেতসকলক আত্মা যাতে শান্তি পায় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে যিকেইজন বৰ্তমান চিকিৎসাধীন হৈ আছে তেখেতসকলৰ যাতে সোনকালে আৰোগ্য হয়, সোনকালে ভাল পায় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে আহ্বান কৰক, সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যে তেখেতসকল সোনকালে সুস্থ হৈ ঘৰলৈ উভতি যাব পাৰে। আৰু লগতে ইয়াতো কৈছে যে আমাৰ এটা ৱাৰিছৰ ব্লাড ডোনাৰ গ্ৰুপ এটা আছে। আমি ৱাৰিছৰ ব্লাড ডোনাৰ গ্ৰুপৰ পৰা তেখেতসকল যিকেইজন চিকিৎসাধীন হৈ আছে তেখেতসকলৰ লগত আছোঁ। তেখেতসকলক যদি আপোনাৰ ব্লাডৰ প্ৰয়োজন হয় আমি ৱাৰিছৰ গ্ৰুপৰ পৰা আমি দিবলৈ চেষ্টা কৰিম। এতিয়া কেৱল সোনকালে আৰোগ্য হ'ব লাগে বা চিকিৎসা উন্নত হ'ব লাগে। যদি তাত যোৰহাট মেডিকেল কলেজত যদি বিশেষ চিকিৎসা পোৱা নাই তেতিয়াহ'লে ভাল চিকিৎসা বা বেলেগলৈ লৈ যাব লাগে। আহ্বান জনাইছোঁ অসম চৰকাৰক। এক্সিডেণ্টটো আজি 4:30 বজাত যিহেতু একেদিন তামাম কুঁৱলী পৰি আছিল, সেই কুঁৱলীৰ কাৰণে হোৱা বুলি জানিব পৰা গৈছে। কাৰণ বিপৰীত দিশৰ পৰা তাৰমানে ৰং ছাইডৰ পৰা তাৰমানে এখন আগৰ পৰাই তাৰমানে এখন ট্ৰাক আহি আছিল। ট্ৰাকখন দেখা পোৱা নাছিল বাছৰ ড্ৰাইভাৰজনে, আৰু সেই হিচাপে স্পীডত যাই ট্ৰাকৰ লগত সংঘৰ্ষ হয়। গতিকে এক্সিডেণ্টটো হোৱাটো হৈ গ'ল। এতিয়া বৰ্তমান যিকেইজন বাচি আছে তেখেতসকলে ভাল চিকিৎসা পাই ঘৰলৈ সোনকালে উভতি অহাৰ বাবে অসম চৰকাৰক এটা ভাল চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনালোঁ। লগতে মৃত্যুবৰণ কৰা 12জন আৰু এতিয়ালৈ হয়তো বাঢ়িব পাৰে, ঠিক হোৱা নাই। যিকেইজন মৃত্যুবৰণ হ'ল তেখেতসকলৰ আত্মা যাতে শান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।